মিছন APSC ANJ নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে জেনেৰেল ষ্টাডিজৰ কুৱেশ্যন পেপাৰবিলাক ইঞ্জিনিয়াৰিং লাইনৰ আৰু নন টেকনিকেল লাইনৰ APSCৰ কুৱেশ্যন পেপাৰবিলাক ছল্ভ কৰি আছোঁ। ইতিমধ্যে মই APSCৰ ৰিচাৰ্চ এছিষ্টেণ্টৰ কুৱেশ্যন পেপাৰখন একেদৰে APSC PWD 2020 হৈ যোৱা GS ছেকশ্যনৰ কুৱেশ্যন পেপাৰখন তেনেদৰে এছিষ্টেণ্ট এগ্ৰিকালচাৰ অফিচাৰ ডেট ইজ ADOৰ যিখন 2013ত হৈ যোৱা পেপাৰখনৰ সম্পূৰ্ণ সলিউশ্যন মই প্ৰভাইড কৰিছোঁ। আপোনালোকে যদি পুনতেই মোৰ চেনেলটোত আহিছে দেন প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্লেলিষ্টত গৈ আপোনালোক যদি নন টেকনিকেল বেকগ্ৰাউণ্ডৰ হয় বা টেকনিকেল বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে আপোনালোকে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ যিটো প্লেলিষ্টৰ চিৰিজ হয় সেইটো আপোনালোকে চাব পাৰে। ঠিক একেদৰে যদি আপোনালোক চিভিল ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট হয় তেন্তে আপোনালোকে APSC প্ৰিলিমছৰ চিভিল ইঞ্জিনিয়াৰিঙৰ কুৱেশ্যন পেপাৰখিনি চাব পাৰে। ঠিক একেদৰে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ লেভেলৰ কুৱেশ্যন পেপাৰখিনি আপোনালোকে এই প্লেলিষ্টত চাব পাৰে। RS কুৰ্মীৰ বুকখনৰ ডিছকাশ্যন এই প্লেলিষ্টত চাব পাৰে। ঠিক একেদৰে APSC প্ৰিভিয়াছ ইয়েৰ JEE লেভেলৰ কুৱেশ্যন পেপাৰ কাৰণে আপোনালোকে এই প্লেলিষ্টটো ফ'ল' কৰিব পাৰে। চ' পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। আজিৰ ভিডিঅ'টোত বেচিকেলি আমি 2020 যিটো 18 অক্টোবৰত হৈ গৈছিল পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ কুৱেশ্যন পেপাৰখন, সেই কুৱেশ্যন পেপাৰখনৰ যিখিনি চিভিল ইঞ্জিনিয়াৰিঙৰ ছেকশ্যন আপুনি যদি প্লেলিষ্টত যায় তেতিয়া APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ প্ৰিভিয়াছ ইয়েৰৰ যিটো কালেকশ্যন তাত আপোনালোকে পাই যাব। আজি আমি নন টেকনিকেল পাৰ্টটো আজি ছল্ভ কৰিব লৈছোঁ য'ত পূৰা 100টা কুৱেশ্যন GS আহিছিল। আমি দুটা পাৰ্টত আজিৰ এই কুৱেশ্যন পেপাৰখন ছল্ভ কৰিম। চ' আপোনালোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' এতিয়া আমি ডিছকাছ কৰিছোঁ কুৱেশ্যন পেপাৰখন। চ' এই PSC যিখন 2020 কুৱেশ্যন পেপাৰ তাৰ আজি আমি GK ছেকশ্যনটো ডিছকাছ কৰিম। এই ছেকশ্যনটো যথেষ্ট পৰিমাণে যিটো GKৰ লেভেল এইটো যথেষ্ট উন্নত আছিল, গতিকে আপোনালোকে কুৱেশ্যনবিলাক ভালকৈ মন কৰিব। চ' বেচিকেলি আমি এনচাৰ কেইখিনি ডিছকাছ কৰিম। কুৱেশ্যন নম্বৰ 1ত আমাক সুধি আছে দ্য ভেলু অফ মানি ভেৰিজেছ। মনত ৰাখিব মানিৰ যিটো ভেৰিজ সেইটো ডাইৰেক্টলি উইথ দ্য ইণ্টাৰেষ্ট ৰেট, directly with the price level, directly with the volume of employment, and inversely proportional with the price level. যদি আমাৰ প্ৰাইচ বহুত বেছি হৈ যায় তেতিয়া মানিৰ যিটো ভেলু সেই ভেলুটো কমি যায়। চ' যদি আমাৰ মানি বাঢ়ে দ্য ভেলু উইল বি প্ৰাইচ লেভেল উইল বি ডিক্ৰিজেছ। যদি আমাৰ প্ৰাইচ লেভেল যেতিয়া কমি যায় তেতিয়াহে মানিৰ ভেলুটো বাঢ়ি যায়। ছাপ'জ এটা কমিডিটিৰ আগত যদি ভেলু আছিলে আপোনাৰ 40 ৰুপিজ আৰু তাৰপিছত যদি তাৰ প্ৰাইচ লেভেলটো 40ৰ পৰা 30 ৰুপিছলৈ যায়, সেইটোৱে কি ইণ্ডিকেট কৰে? সেইটোৱে কৰে যে আমাৰ মানিৰ ভেলু, মানিৰ যিটো মূল্য, পইচাৰ যিটো মূল্য সেই মূল্যটো আমাৰ বাঢ়ি গৈছে। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 2 সুধিছে গান্ধীজীজ চম্পাৰণ মুভমেণ্ট ৱাজ ফৰ। চ' মনত ৰাখিবা গান্ধীজীয়ে যিটো চম্পাৰণৰ মুভমেণ্ট বা চম্পাৰণ যাত্ৰা আৰম্ভ কৰিছিল তাৰ মেইন মটিভটো আছিল কি তাৰ যিটো ইণ্ডিজিনিয়াছ অৰ ইণ্ডিগো ৱাৰ্কাৰ্ছ হয় সেইসকলৰ যিবিলাক প্ৰব্লেম তেওঁলোকে ফেচ কৰি আছিল সেই প্ৰব্লেমবিলাকক যাতে সলিউশ্যনৰ কাৰণে গান্ধীজীয়ে চম্পাৰণ মুভমেণ্টটো কণ্ডাক্ট কৰিছিল। সেই বিশেষকৈ সেই ৱৰ্কাৰসকলৰ প্ৰব্লেমবিলাক দেখি গান্ধীজীয়ে চম্পাৰণ মুভমেণ্টটো ষ্টাৰ্ট কৰিছিল। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। Question number 3. In which of the following jails the book The Discovery of India is written by Jawaharlal Nehru? Jawaharlal Nehru The Discovery of India নামৰ এখন ফেমাছ কিতাপ লিখিছিল। কেতিয়াবা সুধি দিয়ে জৱাহৰলাল নেহৰুৱে কোনখন বুক লিখিছিল, তো তাত দ্য ডিস্কভাৰী অফ ইণ্ডিয়াটো কাৰেক্ট অপশ্যন হয়। এতিয়া আমাক সেই বুকখনৰ নাম সোধা নাই, আমাক সুধিছে এই বুকখন কোনখন জেলত নেহৰুৱে লিখিছিল। চ' নেহৰুৱে যিহেতু স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা লৈছিল, চ' তেওঁ বিভিন্ন ধৰণৰ জেলত নিজৰ জীৱনটোৰ প্ৰায়ভাগ সময় কটাইছিল আৰু সেই সময়ত তেখেতে বিভিন্ন ধৰণৰ গ্ৰন্থ লিখিছিল আৰু আহমেদনগৰৰ যিখন জেল হয় সেই জেলত তেওঁ কি কৰিছিল দ্য ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ বুকখন লিখিছিল। কুৱেশ্যন নম্বৰ 4ত সুধিছে which of the following parties did not support quit India movement? Quit India movement কোনটো পাৰ্টিয়ে ছাপোৰ্ট কৰা নাছিল? মনত ৰাখিব যিসকল কমিউনিষ্ট পাৰ্টি আছিল, যিসকল ধৰ্মীয় প্ৰেক্ষাপটত গঢ়ি উঠা পাৰ্টি আছিল, সেই পাৰ্টিখিনিয়ে জেনেৰেলি কুইট ইণ্ডিয়া মুভমেণ্টত
চামিল হোৱা নাছিল বা তেওঁলোকে সমৰ্থন জনোৱা নাছিল তেনেকুৱা এটা যিহেতু হিন্দু মহাসভা কমপ্লিটলি হিন্দুৰ ওপৰত ভিত্তি কৰি হৈছিল চ' তেওঁলোকে ছাপোৰ্ট কৰা নাছিল কমিউনিষ্ট পাৰ্টিবিলাকেও ছাপোৰ্ট কৰা নাছিল ইউনিয়ন পাৰ্টি অফ পাঞ্জাব সিহঁতেও ছাপোৰ্ট কৰা নাছিল চ' অল অফ দ্য এবভ সিহঁত কি হয় কুইট ইণ্ডিয়া মুভমেণ্ট মানে ভাৰত ত্যাগ আন্দোলনত পাৰ্টিচিপেট কৰা নাছিল কুৱেশ্যন নম্বৰ 5 Question number 5 ত সুধিছে which of the following book is associated with the rise of national movement of India মনত ৰাখিব national movement of India ৰ লগত যেতিয়া উত্থান হৈছিল ভাৰতৰ যিটো আন্দোলন সেইবিলাক যেতিয়া উত্থান হৈছিল সেইটো সময়ত এখন গ্ৰন্থ উল্লেখযোগ্য গ্ৰন্থ প্ৰকাশিত হৈছিল সেই গ্ৰন্থখনৰ নাম আছিল On the March okay On the March Question number 6 ত সুধিছে commercial messages on the net are identified at মনত ৰাখিব কমাৰ্শিয়েল মেছেজটো যিটো নেটৰ যিখিনি কমাৰ্শিয়েল মেছেজ হয় সিহঁতক আমি ৱেব কমাৰ্শিয়েলেৰে ডিনোট কৰোঁ কেতিয়াবা আমাক সুধি দিয়ে যিবিলাক সেমিনাৰ আমি অনলাইনত কৰোঁ সেই সেমিনাৰবিলাকক আমি কি বুলি কওঁ ৱেব সেমিনাৰ অৰ ৱেবিনাৰ ওকে ৱেব সেমিনাৰবিলাকক আমি ৱেবিনাৰ বুলি কওঁ চ' ঠিক একেদৰে কমাৰ্শিয়েল মেছেজক আমি ৱেব মিৰাকলছ বুলি কওঁ So question number 7 is which of the following represent the billion characters? মনে ৰাখিব billion characters এটো সব গিগাবাইটক কোৱা হয় গিগাবাইট is nothing but a billion characters এইবিলাক কম্পিউটাৰ মেমৰি ইউনিট হয় টেৰাবাইট মেগাবাইট কিলোবাইট গিগাবাইট আৰু গিগাবাইট হৈছে আমাৰ billion characters okay number 8 ত আমাক সুধিছে who was the first company so ইন্ডিয়াত প্ৰথমে মোবাইল ফোন কোনে আনিছিল বা কোনটো কোম্পানীয়ে ইন্ডিয়াত মোবাইল ফোনৰ লঞ্চিং কৰিছিল মনে ৰাখিব হাটছন নামৰ যিটো কোম্পানী হয় সেই কোম্পানীটোৱে মোবাইল ফোনৰ ফাৰ্ষ্ট লঞ্চিং কৰিছিল ওকে হাটছন সো নেক্সট আমাক সুধিছে আৰিহান কি হয় আৰিহান ইজ বেসিক্যালি নিউক্লিয়াৰ পাৱাৰ ব্লাস্টিক মিসাইল সাবমেৰিন আৰিহানটো আমাৰ এখন মিসাইল সাবমেৰিন হয় ওকে মনে ৰাখিব ইট ইজ এ নিউক্লিয়াৰ পাৱাৰ্ড ব্যালিস্টিক মিসাইল সাবমেৰিন Question number 10 ত সুধিছে which is the source of electric energy in an artificial satellite artificial satellite electric energy source to হৈছে solar cell mainly sunlight consume কৰে আৰু সেই sunlight consumer দ্বাৰাই artificial satellite main যেটো energy electrical energy source হয় so solar cell is the correct answer question number 11 ত সুধিছে which of the following when dissolved in water gives hissing sound মন ৰাখিব যেতিয়া আমাৰ water লগত limeৰ basically reaction হয় when there is a reaction between water and lime so আমি পাই যাও quick lime or যদি আপুনি ফৰ্মুলাটো চাই KOH2 okay KOH2 হৈছে quick lime ৰ ফৰ্মুলা আৰু লগত আমাৰ 1500 ক্যালোৰি মানৰ এনাৰ্জিও আমাৰ from হয় আৰু সেই এনাৰ্জিটো বেসিক্যালি because large amount of energy যেতিয়া আমাৰ from হয় তেতিয়া আমাৰ এটা sound producing হয় this sound is known as hissing sound আৰু হেতু আমাৰ quick lime হয় okay quick lime ৰ লগত এটা আমাৰ large amount of energy produce হয় question number 12 ত সুধিছে accumulation of which one of the following in the muscle leads to fatigue so আমাক সুধিছে কোনটো আমাৰ fatigue মানে ভাগৰুৱা অনুভৱ কৰা হয় কেতিয়া আমি মানুহ এজনে বেছিকৈ ভাগৰুৱা অনুভৱ কৰে যেতিয়া তেওঁৰ শৰীৰত ল্যাকটিক এসিডৰ পৰিমাণটো বাঢ়ি যায় বা ল্যাকটিক এসিডৰ কনজাম্পশনটো বাঢ়ি যায় তেতিয়া আমি কি কৰো ভাগৰুৱা বা fatigue অনুভৱ কৰো question number 13 ত সুধিছে which among the following gave the term nanotechnology and when মনত ৰাখিব ৰিচাৰ্ড ফেৰমেন নৰিঅ টানজাংগি এৰিক ডিক্সলাৰ এই প্ৰত্যেকজনী নেনোটেকনলজিৰ প্ৰতিটো উদ্ভাৱনৰ লগত বা কোনোবা এটা নহয় কোনোবা এটা উদ্ভাৱনৰ লগত জড়িত হয় বাট আমি যদি প্ৰতিষ্ঠাপক হিচাপে বা যিতে তাৰ সেই টাৰ্মটো দিছিল নেনোটেকনলজি হেতু যদি চাও আমি আমাৰ অপচনটো নৰিঅ টানজাংগি 1974 ত হয় তেখেতে 1974 চনত প্ৰথমে introduce কৰে nanotechnology নামৰ নামটো আৰু তেখেত আছিল টকিঅ ইউনিভাৰ্সিটিৰ হয় আৰু তেখেতে এটা কনফাৰেন্সৰ যোগেদি 1974 ত nanotechnology টাৰ্মটো দিছিল question number 14 ত সুধিছে which one of the following is not a operating system কোনটো তলৰ নহয় আমি সকলোৱে জানো operating system আমাৰ ভাৰতত operating system সবতকে জনপ্ৰিয় operating system টো হৈছে উইন্ডোজ so linux এটা operating system হয় ibm x is operating system sun solars is also operating system but আপোনালোকে যদি কম্পিউটাৰত পাই ইউজ কৰে তেন্তে হয়তো এই নামটো শুনিছে ফায়াৰফক্স মঞ্জিলা ফায়াৰফক্স নামৰ এটা ওয়েব ব্ৰাউজাৰো আছে বিশেষকৈ ফায়াৰফক্স is a web browser যত আমি
it's like a Google Chrome or it's like a Internet Explorer যাৰ যোগেদি আমি web browsing কৰিব পাৰোঁ so option D is the correct answer which of the following is used as an antifreeze for the automobile engine কাৰণে antifreeze হিচাপে আমি ethylene glycol নামৰ যেটো gas সেই গেছটো আমি ইউজ কৰো ethylene glycol okay so question number 16 হৈছে athletic foot is a disease caused by মনত ৰাখিব athletic foot নামৰ যেটো disease হয় সেই disease টো fungal effector পৰা হয় fungi okay question number 17 is a person who is unable to read the newspaper without his glass he is most probably suffering from মনত ৰাখিব মায়োপিয়া হৈছে যেতিয়া আমি দূৰৰ বস্তুখিনি দেখা নাপাওঁ বা বাট ওচৰৰ বস্তুখিনি ভালকে দেখা পাওঁ আৰু যেটোক আমি নিয়াৰ সাইটনেস বুলি কওঁ হেতু হৈছে মায়োপিয়া বাট এতিয়া আমাক কোৱেশ্চনত সুধিছে কি তেওঁ ওচৰৰ বস্তু দেখা নাপায় বা দূৰৰ বস্তু দেখাত প্ৰবলেম নহয় বিকজ তেওঁ যদি নিউজ পেপাৰখন ওচৰত চাই আৰু ওচৰত যদি নিউজ পেপাৰ চাই তেন্তে তেওঁ দেখা নাপায় দ্যাট মিন্স তেওঁৰ মায়োপিয়া বেমাৰটো নাই তেওঁৰ আছে হাইপাৰ মাইট্ৰোপিয়া ওকে হাইপাৰ মেট্ৰোপিয়া যেটো মায়োপিয়াৰ অপোজিট হয় question number 18 ত আমাক সুধিছে which of the following type of natural disaster has no definite beginning and end মনত ৰাখিব যেটো আমাৰ খৰাং that is drought তাৰ কোনো beginning নাই তাৰ কোনো ending নাই আমি ক'ব নোৱাৰো কেতিয়া খৰাং হ'ব so that doesn't have beginning and also the ending so আমি ক'ব নোৱাৰো কেতিয়া end হ'ব এটো question number 19 ত হৈছে the sun is seen before the actual sunrise so সূৰ্য উদয় হোৱাৰ আগতে সূৰ্যক দেখা পোৱা যায় তাৰ মেইন কাৰণটো হৈছে ৰিফ্ৰেকচনৰ ফেনোমেননটোৰ কাৰণে আমি সূৰ্যক actual sunriseৰ আগতেই দেখা পাওঁ option B question number 20 হৈছে the leaning temple of Huma is dedicated to which Hindu god মনত ৰাখিব হুমাৰ যেটো leading temple হয় হেতু কিহৰ কাৰণে ফ্ৰম হৈছিল মনত ৰাখিব লৰ্ড শিৱাক কাৰণে আৰু শিৱাক আৰাধনা কৰিবৰ কাৰণে বিশেষকৈ এই হুমা নামৰ টেম্পলটো বনোৱা হৈছিল আৰু সেই টেম্পলটো আছে আপোনাৰ মহানদীত আছে আৰু এই টেম্পলটো বেসিক্যালি যেটো হিউমা টেম্পল হয় এটো উৰিষ্যাত পৰে ওকে আৰু মহানদীৰ কাষত question number 21 ত সুধিছে the image of নটৰাজৰ যেটো ইমেজ হয় it is a super masterpiece of so নটৰাজৰ যেটো ইমেজ হয় আপোনালোকে যদি অনলাইনত চাই so নটৰাজৰ ইমেজ এটা দেখা পাব আৰু সেই ইমেজটো বেসিক্যালি কোনটো পিৰিয়ডৰ হয় বা কোনটো ডাইনেষ্টিৰ হয় মনত ৰাখিব সোলা ডাইনেষ্টিৰ কাৰণে সোলা ডাইনেষ্টি হৈছে নটৰাজৰ যেটো লৰ্ড অফ ডেন্সৰ যেটো পিকচাৰ আছে সেই পিকচাৰটোৰ ক্ৰিয়েচন ওকে প্ৰথমতে সোলা ডাইনেষ্টি বা সোলা সভ্যতাতে ইয়াত ইউজ হৈছিল question number 22 হৈছে which of the following is a mixture of Rajasthani and Mughal painting মনত ৰাখিব কাংৰা painting is the mixture of Rajasthani আৰু Mughal Rajasthani আৰু Mughal paintingৰ মাজৰ যেটো মিক্সচাৰ বা মাজৰ সমন্বয়ৰ বাবে আমাৰ কাংৰা paintingটো হৈছিল question number 23 হৈছে which of the following is known as ballet of east so ballet of east বুলি কোনটো কোৱা হয় কাথক এটা ক্লাসিক্যাল ডান্স হয় মোহিনী নাট্যম ক্লাসিক্যাল ডান্স হয় কাথকলি ক্লাসিক্যাল ডান্স হয় আৰু ভাৰত নৃত্যমৰ ক্লাসিক্যাল ডান্স হয় কেতিয়াবা হুদি দিয়ে কোনটো সবতকৈ ওল্ডেষ্ট ক্লাসিক্যাল ডান্স তেতিয়া আমি ক'ব লাগিব ভাৰত নৃত্যম আৰু কেতিয়াবা আমাক খুদে অসমৰ ক্ষেত্ৰত কোনটো আমাৰ ক্লাসিক্যাল ডান্স তেতিয়া আমি যাব লাগিব সত্ৰীয়া অসমত ক্লাসিক্যাল ডান্স আৰু যদি আপোনালোকে ballet of east বুলি কোৱা হয় হেতু আমাৰ বেসিক্যালি কথকলি কোৱা হয় ওকে কথকলি is the ballet of east question number 24 ত সুধিছে which of the following is known as following is called the festival of festival so festival of festival বুলি কাক কোৱা হয় festival of festival বুলি আমাক হৰ্নবিলৰ যেটো ফেষ্টিভেল হয় নাগালেণ্ডৰ হেতুক আমি festival of festival বুলি কওঁ আৰু এটো কোড হয় কিসমা নামৰ এখন ডিস্ট্ৰিক্ট আছে নাগালেণ্ডত আৰু সেই অঞ্চল আছে কিসমা অঞ্চল সেই অঞ্চলটোতে নাগালেণ্ডত হয় আৰু এই ফেষ্টিভেলটো বেসিক্যালি নাগা সকলৰ যিখিনি তেওঁলোকৰ সভ্যতা সংস্কৃতি তাক প্ৰতিফলিত কৰা হয় so option B is the correct answer next question number 25 ত হৈছে to which grahana of Indian classical music so যেটো Indian classical মিউজিকৰ কাৰণে বাদে গুলাম আলী খান বিলংস কোনটো গ্ৰহণৰ ওপৰত তেখেত বিলংস কৰে মনত ৰাখিব the Gahana is known as basically Patiala
ওকে পাটিয়ালা তেখেতক তানসেন অফ 20th century বুলি জনা যায় গোলাম আলী খানক also question number 26 ত সুধিছে which legendary singer and actor was originally a typewriter or salesman এজন এক্টৰ আছিল যি আগতে এজন টাইপৰাইটাৰ আৰু এজন সেলসম্যান আছিল তেখেতে বহু ধৰণৰ সংগ্ৰামৰ মাজেৰে আজি এক্টৰ আৰু সিঙ্গাৰ হিচাপে প্ৰতিষ্ঠিত হৈছে সেই পাৰ্টিকুলাৰ মানুহজনৰ নাম কোন আছিল যিজনে সৰুতে তেখেত টাইপৰাইটাৰ আৰু সেলসম্যান আছিল সো তেওঁৰ নাম হৈছে KL Saigal ওকে KL Saigal মনত ৰাখিব question number 27 আছে in Ramayana where did Bharata worship the khadu or sandals of Rama মনত ৰাখিব যেতিয়া ৰামৰ ভাতৃ ভৰতে যেতিয়া ৰামক বনবাসৰ পৰা ঘূৰাই আনিবলৈ গৈছিল হেতু সময়ত ৰাম যেতিয়া অমান্তি হৈছিল হেতু সময়ত ভৰতে কি কৰিছিল তেখেতৰ যিজোৰ পাদুকা বা যিজোৰ স্যান্ডেল বুলি কোৱা হয় সেই স্যান্ডেলজোৰক আনি পেলাই নাদিগাৰ্মা নামৰ এটা পাৰ্টিকুলাৰ প্লেছত প্ৰতিষ্ঠা কৰিছিল সেই প্লেছটোকে আমি অপচনত দেখা পাইছো অপচন এ নাদিগাৰ্মা সো নাদিগাৰ্মা ইজ কাৰেক্ট আনসাৰ question number 28 ত সুধিছে কালহানা ৰাজতৰংগী concase of the history which place in India so মনত ৰাখিব এইটো আমাৰ কাশ্মীৰৰ হয় সো ৰাজতৰংগিনী নামৰ হিষ্ট্ৰীটো আমাৰ কাশ্মীৰৰ হয় ওকে ৰাজতৰংগিনী বেছিকৈ কাশ্মীৰত কৰা হয় question number 29 question 29 which poet was awarded the Gyanpith Award from 1969 for his work Gul-e-Nagma কাৰণে এজন সাহিত্যিকে জ্ঞানপীঠ এৱাৰ্ড পাইছিল 1969 চনত আৰু তেওঁৰ নামটো কি হয় তেওঁৰ নাম ফিৰক গোৰখপুৰী question number 30 to this which of the following awards was designed by the Eva Savitri by Conoplar so মনত ৰাখিব this is Paramveer Chakra to design কৰিছিল Savitri by Kanalkare okay question number 31 to this which branch of Ayurveda deals with mental disorder মনত ৰাখিব mental disorder to কোনটো ব্ৰাঞ্চৰ আয়ুৰ্বেদে ডিল কৰে মনত ৰাখিব ভূত বিদ্যাই কি কৰে ভূত বিদ্যাই আপোনাৰ আয়ুৰ্বেদৰ এই ভূত বিদ্যা নামৰ ব্ৰাঞ্চটোৱে মানসিক যেটো ডিসঅৰ্ডাৰ হয় সেই ডিসঅৰ্ডাৰটো তোৰ কাৰণে যেটো ৰিসাৰ্চ কৰা হয় এই ৰিসাৰ্চটোক আমি ভূত বিদ্যা বুলি কওঁ আৰু এটা ইয়াতে লগতে আছে ৰাসায়নটো বেসিক্যালি এটো এটা আয়ুৰ্বেদৰে প্ৰথা হয় ইয়াতে আমি অধ্যয়ন কৰো বেসিক্যালি যে লাইফ স্পানটো মানুহৰ জীৱন কালটো কেনেদৰে বৃদ্ধি হ'ব পাৰে সেইখিনিৰ কাৰণে question number 32 কৈছে which musical instrument was known as Sattva-tantri Veena নামৰ যেটো মিউজিক্যাল ইনস্ট্ৰুমেন্ট হেতু কোনটো হয় শান্তৰক আমি Sattva-tantri Veena বুলি কওঁ 33 to this world famous peacock throne was kept which of the following Mughal building car building ot peacock throne to asile eta bahute confuse kore Diwani Khasa at Fatehpur Sikri hobone Diwani Khasa at Red Fort of the Delhi mano rakhiba Delhi asile Delhi Red Fort ot asile the Diwan-e-Khas the Diwan-e-Khas ot amar peacock throne to ase okay the Diwan-e-Khas ot amar peacock throne to ase question number 35 is which Mughal emperor was deported by the British kunjan Mughal Emperor deport kora hoisil Britishৰ পৰা সো হেতু হেজন আছিল বাহাদুৰ শাহ জাফৰ সো বাহাদুৰ শাহ জাফৰৰ আন এটা নাম কেতিয়াবা আহি যায় বাহাদুৰ শাহ জাফৰৰ আন এটা নাম হৈছে বাহাদুৰ 2 ইয়াতে 3 আৰু 1 আছে অপচন সো বাহাদুৰ 2 is nothing but বাহাদুৰ শাহ জাফৰ আৰু তেওঁকে মুগলে ডিপোৰ্ট কৰি মুগল এম্পায়াৰক ব্ৰিটিছে ডিপোৰ্ট কৰিছিল question number 35 ত সুধিছে who among the following Europeans was the first to come to India to establish trade relation with their country মনত ৰাখিব প্ৰথমতে ইণ্ডিয়ালৈ অহা একমাত্ৰ যেটো ইউৰোপিয়ান আছিল আৰু যিজন সৰ্বপ্ৰথমে আহিছিল যেটো ট্ৰেড ৰিলেশন কৰিবৰ বাবে আৰু তেওঁ আছিল তেওঁলোক আছিল পৰ্তুগীজ সকল প্ৰথমে ইণ্ডিয়ালৈ আহিছিল নিজৰ বিজনেছ বিলাক এস্টাবলিশ কৰিবলৈ ওকে
ডাচসকল বা ব্ৰিটিছসকল বা ফ্ৰেঞ্চসকল সিহঁতে পৰৱৰ্তী পৰ্যায়তে আহিছিল সো কোৱেশ্চন নম্বৰ 36 ত দিছে হু এমং দ্য ফলোইং ৰুলাৰ এষ্টাব্লিছ ইম্বেচিছ ফৰ ফৰেইন কান্ট্ৰি অন মডাৰ্ণ লাইন্স মনত ৰাখিব টিপু সুলতানে কি কৰিছিল ফৰেইন ৰুলাৰ্ছ এষ্টাব্লিছ ইম্বেচিছ ইন ফৰেইন কান্ট্ৰিজ অন মডাৰ্ণ লাইন্স ওকে কোৱেশ্চন নম্বৰ 37 ত দিছে হুইচ সুলতান অফ দিল্লী ফাউণ্ডেড to build the fort of Siri to কোনে প্ৰতিষ্ঠাপক আছিল fort of Siri প্ৰতিষ্ঠাপক আছিল কুতুবউদ্দিন আইবাক fort of Siri প্ৰতিষ্ঠাপক আছিল আলাউদ্দিন খিলজি ওকে আলাউদ্দিন খিলজি আছিল আমাৰ fort of Siri founded or builder মানে প্ৰতিষ্ঠাপক আছিল আলাউদ্দিন খিলজি Question number 38 is who was the first ruler of slave dynasty পাই হুদি থাকে slave dynasty প্ৰথমজন শাসক কোন মনত ৰাখিব কুতুবউদ্দিন আইবাক Question number 39 is which new department was started by the Muhammad bin Tughlaq for the development of agriculture development কাৰণে যিটো ডিপাৰ্টমেন্ট যিজন সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় টুগলক বংশৰ মুহাম্মদ বিন টুগলক বা মোৰ সম্ভৱতঃ তেখেতে বহু সকলোতকৈ ফেমাস আছিল সেই বংশটোৰ তেওঁ এটা ডিপাৰ্টমেন্ট খুলিছিল এগ্ৰিকালচাৰ কাৰণে যাক কোৱা হয় দিৱানী কোহি Question number 40 সুধিছে who among the following witnessed the region of seven sultans of Delhi মনত ৰাখিবা Amir Khosrow is the witness of seven sultans of Delhi okay the first principal of Cotton College first principal কোন আছিল Frederick William Sidmarson মনত ৰাখিব পাই হুদি থাকে Cotton College প্ৰথমজন প্ৰিন্সিপাল কোন হয় Frederick William Sidmarson Question number 42 to দিছে who wrote হৰ্ষচৰিত নামৰ বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল আৰু সেই গ্ৰন্থখন বেসিক্যালি বায়োগ্ৰাফি আছিল আৰু জীবনী আছিল হৰ্ষবৰ্ধনৰ যিখন জীবনী সেই জীবনীখন হৰ্ষবৰ্ধনে নিজে লিখা নাছিল এই জীবনীখন আমাৰ বানৱত্তই লিখিছিল দিস অনলি আৰু এই বানৱত্তই লিখা কিতাপখনত হৰ্ষবৰ্ধনৰ জীবনীখিনি প্ৰকাশ পাইছিল সেইকাৰণে তাক হৰ্ষচৰিত বুলি কোৱা হয় Question number 43 কৈছে the Assamese poet who known as Sewali কবি মানে কোন কাক কোৱা হয় মনত ৰাখিব ৰত্নকান্ত বৰকাকতি আমি Sewali কবি বুলি কওঁ who wrote the book Assamese is formation and development পাই হুদি থাকে বাণীকান্ত কাকতি দেৱে ডক্টৰ বাণীকান্ত কাকতি দেৱে Assamese is formation and development নামৰ গ্ৰন্থখন ৰচনা কৰিছিল who is considered to be greatest poet of the Ahom periodৰ যিজন সৰ্বশ্ৰেষ্ঠ পয়েম বা কবি হিচাপে জনা যায় তেওঁ পয়েট বা কবি হিচাপে জনা যায় তেওঁ কবিৰাজ চক্ৰৱৰ্তী বুলি মনত ৰাখিবলৈ সহজে কবিৰাজ সো কবিৰাজ চক্ৰৱৰ্তী আছিল আমাৰ আহোম পিৰিয়ডৰ বা আহোম সভ্যতাৰ এজন সৰ্বশ্ৰেষ্ঠ পয়েট বা কবি Question number 46 দিছে the last independent Ahom কোন পাই হুদিকাৰে সহজ প্ৰশ্ন this is পুৰন্দৰ সিংহই প্ৰথম স্বাধীন শেষৰজন স্বাধীন Ahom king আছিল Question number 47 হৈছে who among the following claim a wicket with his first delivery so প্ৰথমটো ডেলিভাৰীতে নিজৰ জীৱনৰ প্ৰথমটো ডেলিভাৰীতে ভাৰতৰ এজন ক্ৰিকেটাৰে কি কৰিছিল উইকেট লবলৈ সক্ষম হৈছিল সেই জনৰ নাম হৈছে নীলেশ কুলকাৰ্ণী তেখেত যদিও ইমান ফেমাস নহয় বাট ইট ইজ ইম্পৰ্টেন্ট কোৱেশ্চন নীলেশ কুলকাৰ্ণী একমাত্ৰ যিয়ে লাইফৰ প্ৰথম ইনিংছটোতে প্ৰথমটো ডেলিভাৰীতে উইকেট লবলৈ সক্ষম হৈছিল Question number 48 ত আমাক সুধিছে which Indian umpire took more than 100 test wicket as a bowler এজন বলাৰ হিচাপে কোনে এশতকে বেছি টেষ্টৰ উইকেট লৈছে ইণ্ডিয়ান হ'ব লাগিব তেখেত মনত ৰাখিব এছ Venkat Rawan ticket Question number 49 says the Norwegian Nobel Committee on October 2018 awarded the 2018 Nobel Prize to 2018 Nobel Prize to Denis Mukherjee and Nadia Murad So last question যেটো aptitude section prize in a row of boys Akash is fifth from the left Akashok আমাক কি কৈছে Akash left ৰ পৰা আপোনাৰ 5 নম্বৰ পজিশনত আছে Then কৈছে নিখিল আসলে ৰাইটৰ পৰা 11 নম্বৰ পজিশনত যদি আমি এনেকে যাও আৰু লেফটৰ পৰা আমাৰ আকাশ আসলে 5 নম্বৰ পজিশনত ওকে If the Akash is 25th from the right আকাশ তো আমাক কি কৈছে ৰাইটৰ পৰা 25th আছে ওকে সো আমাৰ কি হল 25 ৰ পৰা 11 যদি যায় সো আমাৰ মাজত কিমান থাকি গল হিহঁতৰ মাজত থাকি গল 25 - 11 সো হিহঁতৰ মাজত টোটাল আপোনাৰ 15 জন থাকিব সিহঁতক যদি ধৰো আমি আকাশ আৰু নিখিলক ধৰি
সিহঁতৰ মাজৰ যিটো ডিফাৰেঞ্চ সেইটো যদি আমি চাওঁ 15জন থাকিব ৰাইট আৰু এতিয়া আমি যিহেতু সিহঁতৰ মাজৰ এতিয়া আকাশ আৰু নিখিলক যদি আমি বাদ দিওঁ চ' 15 - 2 চ' আমাৰ কি হ'ব 13 চ' আমাৰ কি হ'ব এনচাৰ 13 চ' এয়াই আছিল টোটেল 50টা কুৱেশ্যন যিকেইটা কুৱেশ্যন PSC 2020 অক্টোবৰৰ যিটো এক্সাম হৈছিল এছিষ্টেণ্ট ইঞ্জিনিয়াৰ তাত অহা প্ৰথমটো পাৰ্ট আৰু বাকী যিকেইটা 51ৰ পৰা 100লৈকে আছে সেইটো আমি ছেকেণ্ড পাৰ্টত আজি আমি আপলোড কৰিম চ' আপোনালোকে কাইণ্ডলি পাৰ্ট 2টো ভিজিট কৰিব চ' আজি এতিয়া যদি আপোনালোকে এই ভিডিঅ'টো চাই যথেষ্ট উপকৃত হৈছে বুলি ভাবিছে দেন প্লিজ লাইক শ্বেয়াৰ কৰিব থেংক ইউ